বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছোঁ পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত। ইয়াসিন ইয়াছিন, ওয়াল কুরআনিল হাকীম। জ্ঞানগৰ্ভ কোৰাণৰ শপত। ইন্নাকা লামিনাল মুরসালিন নিশ্চয় তুমি ৰাছুলসকলৰ অন্তৰ্ভুক্ত। আলা সিরাতিম মুস্তাকিম সৰল পথৰ ওপৰত প্ৰতিষ্ঠিত। তানজিলাল আজিজিৰ ৰহিম। এই কোৰাণ প্ৰবল পৰাক্ৰমশালী পৰম দয়ালু আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ। লিতুনদিৰ কওমান মা উনদিৰ আবাউহুম ফাহুম গাফিলুন। যাতে তুমি সতৰ্ক কৰিব পাৰা এনেকুৱা এটা জাতিক যিসকলৰ পিতৃপুৰুষসকলক সতৰ্ক কৰা হোৱা নাছিল, সেয়ে সিহঁত উদাসীন। لقد حق القول على أكثرهم فهم لا يؤمنون। নিশ্চয় সিহঁতৰ অধিকাংশৰ ওপৰতে আল্লাহৰ বাণী অৱতাৰিত হৈছে, সেয়ে সিহঁতে ইমান পোষণ নকৰিব। إنا جعلنا في أعناقهم أغلالا فهي إلى الأذقان فهم مقمحون। নিশ্চয় আমি সিহঁতৰ ডিঙিত থুতুনিলৈকে গলাবান্ধ অৰ্থাৎ শিকলি মেৰিয়াই দিছোঁ, ফলত সিহঁত ঊৰ্ধ্বমুখী হৈ গৈছে। وجعلنا من بين أيديهم سدا ومن خلفهم سدا فأغشيناهم فهم لا يبصرون। আৰু আমি সিহঁতৰ আগফালে প্ৰাচীৰ আৰু পিছফালে প্ৰাচীৰ স্থাপন কৰিছোঁ, তাৰ পিছত আমি সিহঁতক ঢাকি দিছোঁ, ফলত সিহঁতে দেখিবলৈ নাপায়। وسواء عليهم أأنذرتهم أم لم تنذرهم لا يؤمنون। তুমি সিহঁতক সতৰ্ক কৰা বা নকৰা সিহঁতৰ বাবে উভয় সমান, সিহঁতে ইমান ক্ষণ নকৰিব। إنما تنذر من اتبع الذكر وخشي الرحمن بالغيب فبشره بمغفرة وأجر كريم। তুমি কেৱল তাকে সতৰ্ক কৰিব পাৰিবা যিয়ে কোৰাণৰ অনুসৰণ কৰে আৰু ৰহমানক নেদেখাকৈ ভয় কৰে, এতেকে তুমি তাক ক্ষমা আৰু সন্মানজনক পুৰস্কাৰৰ সুসংবাদ দিয়া। إنا نحن نحيي الموتى ونكتب ما قدموا وآثارهم وكل شيء أحصيناه في إمام مبين। নিশ্চয় আমি এই মৃতক জীৱিত কৰোঁ আৰু লিখি ৰাখোঁ সিহঁতে যি আগলৈ প্ৰেৰণ কৰে আৰু যি সিহঁতে পিছফালে এৰি থৈ যায়। আমি প্ৰত্যেক বস্তুকে সুস্পষ্ট কিতাপত সংৰক্ষণ কৰি ৰাখিছোঁ। واضرب لهم مثلا أصحاب القرية إذ جاءها المرسلون। আৰু সিহঁতৰ ওচৰত এটা জনপদৰ অধিবাসীসকলৰ দৃষ্টান্ত বৰ্ণনা কৰা, যেতিয়া সিহঁতৰ ওচৰলৈ ৰাছুলসকল আহিছিল। إذ أرسلنا إليهم اثنين فكذبوهما فعززنا بثالث فقالوا إنا إليكم مرسلون। যেতিয়া আমি সিহঁতৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ দুজন ৰাছুল, তেতিয়া সিহঁতে তেওঁলোকক অবিশ্বাস কৰিছিল। তাৰ পিছত আমি তেওঁলোকক তৃতীয় এজনৰ দ্বাৰা শক্তিশালী কৰিছিলোঁ। তেওঁলোকে কৈছিল, নিশ্চয় আমি তোমালোকৰ ওচৰলৈ আল্লাহৰ দূত হিচাপে প্ৰেৰিত হৈছোঁ। قالوا ما أنتم إلا بشر مثلنا وما أنزل الرحمن من شيء إن أنتم إلا تكذبون। সিহঁতে কৈছিল, তোমালোকে দেখোন আমাৰ দৰেই মানুহ, পৰম কৰুণাময়ে একো অৱতীৰ্ণ কৰা নাই, তোমালোকে কেৱল মিছা কথাহে কৈ আছা। قالوا ربنا يعلم إنا إليكم لمرسلون। তেওঁলোকে উত্তৰত কৈছিল, আমাৰ প্ৰতিপালকে জানে, নিশ্চয় আমি তোমালোকৰ ওচৰলৈ প্ৰেৰিত হৈছোঁ। وما علينا إلا البلاغ المبين। আৰু শুনা, স্পষ্টভাৱে প্ৰচাৰ কৰাটোহে আমাৰ দায়িত্ব। قالوا إنا تطيرنا بكم لئن لم تنتهوا لنرجمنكم وليمسنكم منا عذاب أليم। সিহঁতে ক'লে, নিশ্চয় আমি তোমালোকক অমংগলৰ কাৰণ হিচাপে গণ্য কৰোঁ। যদি তোমালোকে বিৰত নোহোৱা তেন্তে নিশ্চয় আমি তোমালোকক শিলডলে হত্যা কৰিম, আৰু আমাৰ ফালৰ পৰা তোমালোকক যন্ত্ৰণাদায়ক শাস্তিয়ে স্পৰ্শ কৰিব। قالوا طائركم معكم أئن ذكرتم بل أنتم قوم مسرفون। তেওঁলোকে ক'লে, তোমালোকৰ অমংগল তোমালোকৰেই লগত, তোমালোকক উপদেশ দিয়া হৈছে বুলিয়েই এনেকৈ কৈছা নেকি? বৰং তোমালোক হৈছে এটা সীমালংঘনকাৰী সম্প্ৰদায়।
وجاء من أقصى المدينة رجل يسعى قال يا قوم اتبعوا المرسلين ইপিনে নগৰৰ দূৰৱৰ্তী প্ৰান্তৰ পৰা এজন ব্যক্তি দৌৰি আহি ক'লে, হে মোৰ সম্প্ৰদায়, তোমালোকে ৰাছুলসকলৰ অনুসৰণ কৰা। اتبعوا من لا يسألكم أجرا وهم مهتدون অনুসৰণ কৰা সেইসকল ব্যক্তিৰ যিসকলে তোমালোকৰ ওচৰত কোনো প্ৰতিদান নিবিচাৰে আৰু তেওঁলোক হৈছে সৎমত প্ৰাপ্ত। وما لي لا أعبد الذي فطرني وإليه ترجعون আৰু মই কি যুক্তিত সেই সত্যৰ ইবাদতৰ পৰা বিৰত থাকিম যিজনে মোক সৃষ্টি কৰিছে আৰু যাৰ ওচৰলৈ তোমালোকক উভতাই নিয়া হ'ব। أأتخذ من دونه آلهة إن يردني الرحمن بضر لا تغني عني شفاعتهم شيئا ولا ينقذون মই তেওঁৰ বাহিৰে বেলেগ কোনো ইলাহ গ্ৰহণ কৰিম নেকি? ৰহমানে মোৰ কোনো ক্ষতি কৰিব বিচাৰিলে সিহঁতৰ চুপাৰিচ মোৰ কোনো কামত নাহিব আৰু সিহঁতে মোক উদ্ধাৰো কৰিব নোৱাৰিব। إني إذا لفي ضلال مبين এনে কৰিলে নিশ্চয় মই স্পষ্ট বিভ্ৰান্তিত পতিত হ'ম। إني آمنت بربكم فاسمعون নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ ওপৰত ইমান আনিছো, এতেকে তোমালোকে মোৰ কথা শুনা। قيل ادخل الجنة قال يا ليت قومي يعلمون তেওঁ কোৱা হ'ল, জান্নাতত প্ৰৱেশ কৰা। তেওঁ ক'লে, হাই, এই সম্প্ৰদায়ে যদি জানিলহেঁতেন بما غفر لي ربي وجعلني من المكرمين যাৰ বিনিময়ত মোৰ প্ৰতিপালকে মোক ক্ষমা কৰি দিছে আৰু মোক সন্মানিত কৰিছে। وما أنزلنا على قومه من بعده من جند من السماء وما كنا منزلين আমি তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে আকাশৰ পৰা কোনো বাহিনী প্ৰেৰণ কৰা নাছিলো, আনকি প্ৰেৰণ কৰাৰ কোনো প্ৰয়োজনো নাছিল। إن كانت إلا صيحة واحدة فإذا هم خامدون সেয়া আছিল কেৱল এটা বিকট শব্দ, যাৰ ফলত সিহঁত নিথৰ নিস্তব্ধ হৈ পৰিছিল। يا حسرة على العباد ما يأتيهم من رسول إلا كانوا به يستهزئون পৰিত্ৰাণ বান্দাসকলৰ বাবে সিহঁতৰ ওচৰলৈ যেতিয়াই কোনো ৰাছুল আহিছে তেতিয়াই সিহঁতে তেওঁৰ লগত ঠাট্টা বিদ্ৰূপ কৰিছে। ألم يروا كم أهلكنا قبلهم من القرون أنهم إليهم لا يرجعون সিহঁতে লক্ষ্য কৰা নাইনে যে আমি সিহঁতৰ পূৰ্বে বহু প্ৰজন্ম ধ্বংস কৰিছো, নিশ্চয় সেইসকল লোক সিহঁতৰ মাজলৈ আৰু উভতি নাহিব। وإن كل لما جميع لدينا محضرون সিহঁত সকলোকে একত্ৰিত কৰি আমাৰ ওচৰত উপস্থিত কৰোৱা হ'ব। وآية لهم الأرض الميتة أحييناها وأخرجنا منها حبا فمنه يأكلون আৰু মৃত্যু ভূমি হৈছে সিহঁতৰ বাবে এটা নিদৰ্শন, যাক আমি সঞ্জীৱিত কৰিছো আৰু তাৰ পৰা শস্য উৎপন্ন কৰিছো যিবোৰ সিহঁতে খায়। وجعلنا فيها جنات من نخيل وأعناب وفجرنا فيها من العيون আৰু তাত আমি সৃষ্টি কৰিছো খেজুৰ আৰু আঙুৰৰ উদ্যান, আৰু তাত আমি প্ৰবাহিত কৰিছো কিছু প্ৰচৰ বন। ليأكلوا من ثمره وما عملته أيديهم أفلا يشكرون যাতে সিহঁতে তাৰ ফল মূল খাব পাৰে, অথচ এইবোৰক সিহঁতে নিজ হাতেৰে সৃষ্টি কৰা নাই, তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে? سبحان الذي خلق الأزواج كلها مما تنبت الأرض ومن أنفسهم ومما لا يعلمون পবিত্ৰ আৰু মহান তেওঁ, যিজনে সকলোকে জোৰ সৃষ্টি কৰিছে, মাটিৰ পৰা উৎপন্ন উদ্ভিদেই হওক বা মানুহৰ মাজৰ পৰাই হওক, অৰ্থাৎ নাৰী আৰু পুৰুষ, আৰু সেইবোৰ বস্তুৰ মাজতো যিবোৰক সিহঁতে নাজানে। وآية لهم الليل نسلخ منه النهار فإذا هم مظلمون আৰু ৰাতিও হৈছে সিহঁতৰ বাবে এটা নিদৰ্শন, আমি তাৰ পৰা দিনক অপসাৰিত কৰোঁ, তেতিয়া সিহঁত অন্ধকাৰাচ্ছন্ন হৈ পৰে। والشمس تجري لمستقر لها ذلك تقدير العزيز العليم আৰু সূৰ্যই ভ্ৰমণ কৰে তাৰ নিৰ্দিষ্ট গন্তব্যৰ ফালে,
এইটো মহাপ্ৰক্ৰমশালী সৰ্বজ্ঞ আল্লাহৰ নিৰ্ধাৰণ। والقمر قدرناه منازل حتى عاد كالعرجون القديم লগতে চন্দ্ৰৰ বাবে আমি নিৰ্দিষ্ট কৰিছো বিভিন্ন মঞ্জিল, অৱশেষত সেইটো শুকান বেকা পুৰণি খেজুৰ ঠালিৰ আকাৰত উভতি যায়। لا الشمس ينبغي لها أن تدرك القمر ولا الليل سابق النهار وكل في فلك يسبحون সূৰ্যৰ পক্ষে সম্ভৱ নহয় চন্দ্ৰক লগ পোৱা, আৰু ৰাতিৰ পক্ষেও সম্ভৱ নহয় দিনক অতিক্ৰম কৰা, আৰু প্ৰত্যেকেই নিজ নিজ কক্ষপথত সাঁতুৰি আছে। وآية لهم أنا حملنا ذريتهم في الفلك المشحون সিহঁতৰ বাবে আৰু এটা নিদৰ্শন হৈছে এই যে আমি সিহঁতৰ বংশধৰবিলাকক ভৰ্তি নৌযানত আৰোহণ কৰোৱাইছিলোঁ। وخلقنا لهم من مثله ما يركبون আৰু সিহঁতৰ বাবে অনুৰূপ যান বাহন সৃষ্টি কৰিছো যাতে সিহঁতে আৰোহণ কৰে। وإن نشأ نغرقهم فلا صريخ لهم ولا هم ينقذون আৰু আমি ইচ্ছা কৰিলে সিহঁতক ডুবাই মাৰিব পাৰোঁ, তেতিয়া সিহঁতৰ কোনো উদ্ধাৰকাৰী নাথাকিব আৰু সিহঁতে পৰিত্ৰাণো নাপাব। إلا رحمة منا ومتاعا إلى حين একমাত্ৰ আমাৰ কৰোণাইহে সিহঁতক পাৰ লগাই দিয়ে আৰু কিছু সময়ৰ বাবে উপভোগৰ সুযোগ দিয়া হয়। وإذا قيل لهم اتقوا ما بين أيديكم وما خلفكم لعلكم ترحمون আৰু যেতিয়া সিহঁতক কোৱা হয় তোমালোকৰ সন্মুখত যি আছে আৰু তোমালোকৰ পিছত যি আছে সেই সম্পৰ্কে তাকো অৱলম্বন কৰা যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষিত হয়। وما تأتيهم من آية من آيات ربهم إلا كانوا عنها معرضين আৰু সিহঁতৰ প্ৰতিপালকৰ তৰফৰ পৰা সিহঁতৰ ওচৰলৈ কোনো নিদৰ্শন আহিলেই সিহঁতে তাৰ পৰা মুখ ঘূৰাই লয়। وإذا قيل لهم أنفقوا مما رزقكم الله قال الذين كفروا للذين آمنوا أنطعم من لو يشاء الله أطعمه إن أنتم إلا في ضلال مبين আৰু যেতিয়া সিহঁতক কোৱা হয় যে আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা তোমালোকে ব্যয় কৰা, তেতিয়া কাফিৰসকলে মুমিনসকলক কয় আমি সেই ব্যক্তিক খাদ্য দান কৰিম নে যাক আল্লাহে ইচ্ছা কৰিলেই খুৱাব পাৰে? নিশ্চয় তোমালোক স্পষ্ট বিভ্ৰান্তিত আছা। ويقولون متى هذا الوعد إن كنتم صادقين আৰু সিহঁতে কয় তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ'ব? ما ينظرون إلا صيحة واحدة تأخذهم وهم يخصمون সিহঁত মাথোন এটা বিকট শব্দৰ অপেক্ষাতহে আছে যিটোৱে সিহঁতক বাকবিতণ্ডাত লিপ্ত থকা অৱস্থাতেই আক্ৰমণ কৰিব। فلا يستطيعون توصية ولا إلى أهلهم يرجعون তেতিয়া সিহঁতে অচিয়ত কৰাৰো সামৰ্থ্য নাপাব আৰু নিজৰ পৰিয়ালবৰ্গৰ ওচৰলৈকো উভতি আহিব নোৱাৰিব। ونفخ في الصور فإذا هم من الأجداث إلى ربهم ينسلون আৰু যেতিয়া শিঙাত ফু দিয়া হ'ব তেতিয়া সিহঁতে তৎক্ষণাত কবৰৰ পৰা ওলাই নিজ প্ৰতিপালকৰ পিনে লৰ মাৰিব। قالوا يا ويلنا من بعثنا من مرقدنا هذا ما وعد الرحمن وصدق المرسلون সিহঁতে কব হাই দুৰ্ভাগ্য আমাৰ, কোনে আমাক আমাৰ নিদ্ৰাস্থলৰ পৰা উঠালে? দয়াময় আল্লাহে ইয়াৰেই দেখোন প্ৰতিশ্ৰুতি দিছিল আৰু ৰাচুলসকলেও দেখোন সত্য কথাই কৈছিল। إن كانت إلا صيحة واحدة فإذا هم جميع لدينا محضرون এইটো হ'ব কেৱল এটা বিকট শব্দ, তেতিয়া ইহঁত সকলোকে উপস্থিত কৰা হ'ব আমাৰ সন্মুখত। فاليوم لا تظلم نفس شيئا ولا تجزون إلا ما كنتم تعملون এতেকে আজি কাৰো প্ৰতি অন্যায় কৰা নহ'ব আৰু তোমালোকে যি কৰিছিলা তোমালোকক কেৱল তাৰেই প্ৰতিফল দিয়া হ'ব। إن أصحاب الجنة اليوم في شغل فاكهون নিশ্চয় জান্নাতবাসীসকল আজি আনন্দত ব্যস্ত থাকিব। هم وأزواجهم في ظلال على الأرائك متكئون তেওঁলোক আৰু তেওঁলোকৰ স্ত্ৰীসকলে
সুশীতল ছাঁৰ তলত সুসজ্জিত আসনত আউজি বহিব। لهم فيها فاكهة ولهم ما يدعون তাত থাকিব তেওঁলোকৰ বাবে ফল মূল আৰু তেওঁলোকে যিটো বিচাৰিব সেইটোৱে পাব। سلام قولا من رب رحيم অসীম দয়ালু প্ৰতিপালকৰ তৰফৰ পৰা কোৱা হ'ব চালাম। وامتازوا اليوم أيها المجرمون আৰু সেই অপৰাধীসকল তোমালোকে আজি পৃথক হৈ যোৱা। ألم أعهد إليكم يا بني آدم ألا تعبدوا الشيطان إنه لكم عدو مبين হে আদম সন্তান, মই তোমালোকক এই মৰ্মে নিৰ্দেশ দিয়া নাছিলোনে যে তোমালোকে শয়তানৰ উপাসনা নকৰিবা, কাৰণ সি তোমালোকৰ প্ৰকাশ্য শত্ৰু। وأن اعبدوني هذا صراط مستقيم আৰু কেৱল মোৰেই ইবাদত কৰা, এইটোৱে নিশ্চয় সৰল পথ। ولقد أضل منكم جبلا كثيرا أفلم تكونوا تعقلون আৰু নিশ্চয় শয়তানে তোমালোকৰ বহু দৰক বিভ্ৰান্ত কৰিছিল, তথাপিও তোমালোকে অনুধাৱন কৰা নাইনে? هذه جهنم التي كنتم توعدون এইখনে হৈছে সেই জাহান্নাম যাৰ প্ৰতিশ্ৰুতি তোমালোকক দিয়া হৈছিল। اصلوها اليوم بما كنتم تكفرون আজি তোমালোকে ইয়াত দগ্ধ হোৱা, কিয়নো তোমালোকে কুফৰি কৰিছিলা। اليوم نختم على أفواههم وتكلمنا أيديهم وتشهد أرجلهم بما كانوا يكسبون আজি আমি সিহঁতৰ মুখত মোহৰ মাৰি দি সিহঁতৰ হাতে আমাৰ লগত কথা পাতিব আৰু সিহঁতৰ ভৰিয়ে সাক্ষ্য দিব সিহঁতৰ কৃতকৰ্মৰ। ولو نشاء لطمسنا على أعينهم فاستبقوا الصراط فأنى يبصرون আৰু আমি ইচ্ছা কৰিলে নিশ্চয় সিহঁতৰ চকুবোৰক লোক কৰি দিলোহেঁতেন, তেতিয়া সিহঁতে পথ অন্বেষণত দৌৰি ফুৰিলেও কোনো কামত নাহিব, কাৰণ কেনেকৈনো দেখা পাব। ولو نشاء لمسخناهم على مكانتهم فما استطاعوا مضيا ولا يرجعون আৰু আমি ইচ্ছা কৰিলে সিহঁতৰ নিজ নিজ স্থানতে আকৃতি পৰিৱৰ্তন কৰি দিব পাৰিলোহেঁতেন, ফলত সিহঁতে আগুৱাই যাব নোৱাৰিলেহেঁতেন আৰু উভতিও আহিব নোৱাৰিলেহেঁতেন। ومن نعمره ننكسه في الخلق أفلا يعقلون আৰু আমি যাক দীৰ্ঘ জীৱন দান কৰোঁ, সৃষ্টি অৱয়ৱত তাৰ অৱনতি ঘটাওঁ, তথাপিও সিহঁতে বুজি নাপায়নে? وما علمناه الشعر وما ينبغي له إن هو إلا ذكر وقرآن مبين আমি ৰাসুলক কাব্য ৰচনা কৰা শিকোৱা নাই, আৰু এইটো তেওঁৰ বাবে শুভনীয়ও নহয়। নিশ্চয় এইখন হৈছে কেৱল এটা উপদেশ আৰু সুস্পষ্ট কোৰআন, لينذر من كان حيا ويحق القول على الكافرين যাতে ই জীৱিতসকলক সতৰ্ক কৰিব পাৰে, লগতে কাফিৰসকলৰ বিৰুদ্ধে শাস্তিৰ কথা সত্য বুলি প্ৰমাণিত হয়। أولم يروا أنا خلقنا لهم مما عملت أيدينا أنعاما فهم لها مالكون সিহঁতে লক্ষ্য কৰা নাইনে যে আমাৰ হাতেৰে প্ৰস্তুত কৰা বস্তুসমূহৰ মাজত আমি সিহঁতৰ বাবে ঘৰচীয়া জন্তু সৃষ্টি কৰিছোঁ, অথচ সিহঁতেই সেইবোৰৰ মালিক। وذللناها لهم فمنها ركوبهم ومنها يأكلون আৰু আমি সেইবোৰক সিহঁতৰ বশীভূত কৰি দিছোঁ, ফলত সেইবোৰৰ কিছু সংখ্যক হৈছে সিহঁতৰ বাহন আৰু কিছুমানক সিহঁতে ভক্ষণ কৰে। ولهم فيها منافع ومشارب أفلا يشكرون আৰু সিহঁতৰ বাবে এইবোৰৰ মাজত আছে বহুতো উপকাৰ, লগতে আছে পানীয় উপাদান, তথাপিও সিহঁতে কৃতজ্ঞতা প্ৰকাশ নকৰিবনে? واتخذوا من دون الله آلهة لعلهم ينصرون তথাপিও সিহঁতে আল্লাহৰ পৰিৱৰ্তে অন্য ইলাহ গ্ৰহণ কৰিছে, এই আশাত যে সিহঁতে সহায়প্ৰাপ্ত হ'ব। لا يستطيعون نصرهم وهم لهم جند محضرون কিন্তু সেইবোৰে সিহঁতক সহায় কৰিবলৈ সক্ষম নহয়, বৰং সেইবোৰক সিহঁতৰ বিৰুদ্ধে বাহিনীৰূপে উপস্থিত কৰা হ'ব। فلا يحزنك قولهم إنا نعلم ما يسرون وما يعلنون এতেকে সিহঁতৰ কথাই যেন তোমাক চিন্তিত নকৰে, নিশ্চয় আমি জানো সিহঁতে যি গোপন কৰে
আৰু সিহঁতে যি প্ৰকাশ কৰে أولم ير الإنسان أنا خلقناه من نطفة فإذا هو خصيم مبين মানুহে লক্ষ্য নকৰে নেকি যে আমি তাক সৃষ্টি কৰিছো শুক্ৰবিন্দুৰ পৰা তথাপিও সি পাছত প্ৰকাশ্য বিতণ্ডকাৰী হৈ পৰে وضرب لنا مثلا ونسي خلقه قال من يحيي العظام وهي رميم আৰু সি আমাৰ বিষয়ে অপমালোচনা কৰে অথচ সি নিজৰ সৃষ্টিৰ কথা পাহৰি যায় সি কয় হাড়ৰ ভিতৰত কোনে প্ৰাণ সঞ্চাৰ কৰিব যেতিয়া ই জহি হৈ গেলি পচি যাব قل يحييها الذي أنشأها أول مرة وهو بكل خلق عليم কোৱা তেওঁই তাত প্ৰাণ সঞ্চাৰ কৰিব যিজনে ইয়াক প্ৰথমবাৰ সৃষ্টি কৰিছে আৰু তেওঁ প্ৰতিটো সৃষ্টি সম্পৰ্কে সম্যক পৰিজ্ঞাত الذي جعل لكم من الشجر الأخضر نارا فإذا أنتم منه توقدون তেওঁই তোমালোকৰ বাবে সেউজীয়া গছৰ পৰা জুই উৎপন্ন কৰে ফলত তোমালোকে তাৰ পৰা অগ্নি প্ৰজ্বলিত কৰা أوليس الذي خلق السماوات والأرض بقادر على أن يخلق مثلهم بلى وهو الخلاق العليم যিজনে আকাশসমূহ আৰু পৃথিৱী সৃষ্টি কৰিছে তেওঁ সিহঁতৰ অনুৰূপ পুনৰ সৃষ্টি কৰিবলৈ সক্ষম নহয়নে নিশ্চয় সক্ষম তেওঁ মহাস্ৰষ্টা সৰ্বজ্ঞ إنما أمره إذا أراد شيئا أن يقول له كن فيكون তেওঁৰ বিষয়টো এনেকুৱা যে তেওঁ যেতিয়া কোনো বস্তুৰ ইচ্ছা কৰে তেতিয়া কেৱল কয় হ ফলত সেইটো তৎক্ষণাৎ হৈ যায় فسبحان الذي بيده ملكوت كل شيء وإليه ترجعون এতেকে পবিত্ৰ আৰু মহান সেই সত্তা যাৰ হাতত আছে প্ৰত্যেক বিষয়ৰ সাৰ্বভৌম কৰ্তৃত্ব আৰু তেওঁৰ ওচৰতেই তোমালোক প্ৰত্যাৱৰ্তিত হবা